নমস্কাৰ সকলোকে আজি আপোনালোকলৈ লৈ আহিছো মিনি ব্লগ এটা যেহেতু অলপ গাঁও অঞ্চলত আমি গৈ আছো লগতে এয়া যাওঁতে অকমান সেউজীয়া পৰিবেশ অকমান সৰিয়হ ফুলি আছে সেয়েহে ভাবিলো ৰাস্তাটো অকমান বোলো কেমেৰাত আবদ্ধ কৰো আপোনালোকক দেখুৱাবলৈ আহক তেনেহলে এয়া আমাৰ দলংখন উখলকৰ দলংখন পাৰ হৈছো আৰু তাৰ পাছতে বেছি দূৰ যাব নালাগে অহা যোৱা মাত্ৰ 10-15 মিনিটহে লাগে একেবাৰে গাঁও অঞ্চল কিন্তু পৰিবেশবিলাক বহুত ধুনীয়া হয় আপোনালোকে সকলোৱে জানে বিশেষকৈ মই সেউজীয়া পৰিবেশ বহুত ভাল পাওঁ সেয়েহে মাজে মাজে যিবিলাক অঞ্চলত গছ-গছনি হেৰেঙা হৈ আছে দুই এটা গছপুলি ৰুইছো এয়া অকমানকৈ কেমেৰাত আবদ্ধ হৈ আপোনালোকলৈ ভিডিঅ' পঠাইছো আচলতে মই আহিছো এখনি তুলনি বিয়া খাবলৈ এয়া ফাইনেলি পাই গলোহি আহকচোন সোমাই গৈ আছো এয়া আমাৰ কইনা মানে আগতীয়াকৈ সকলো নীতি নিয়ম হৈ গ'ল চখ দিবলৈ আহিছে আমাক ইয়া বহি আছো আৰামত অকমান গেটৰ সন্মুখৰ মানে যিখন পেণ্ডেলৰ ষ্টাইলখন দেখুৱাই দিছো লগতে এতিয়া ভিতৰলৈ খানা খাবলৈ মাতি নিলে বহিলোগে সুন্দৰকৈ খানাটো খাই ললো বিয়া খাবলৈ আহিলে খানা মেইন হয় নহয় সেয়েহে মাছ ভাত খুৱাইছে অকমান কেমেৰাত আবদ্ধ কৰিলো এইফালে গাঁৱৰ ভকতে বনাইছে মানে সেয়াও অকমান আপোনালোকক দেখুৱালো লগতে মোৰ এই মিনি ব্লগটো চাই কেনে লাগিলে জনাব শেষত এয়া ওলাই অহা দৃশ্য আজিলৈ আহিছো বাই বাই